মাজৰাত্ৰি নামৰ এখন গাঁৱত মালা নামৰ এজনী ছোৱালী তাইৰ মাক লীলাৱতীৰ সৈতে বাস কৰিছিল। মালা সৰু থাকোঁতেই মালাই নিজৰ দেউতাকক অকালতে হেৰুৱাইছিল আৰু তেতিয়াৰ পৰা মালাৰ মাকৰ অৱস্থাও ভাল নাছিল। সেইদিনা আছিল শনিবাৰ। বহুত ডাঙৰ বতাহ ধুমুহা আহিছিল আৰু মালাৰ কাম কৰি আহোঁতে প্ৰায় আধা ঘণ্টামান দেৰি হৈ গৈছিল। মালা সেইদিনা আহি থাকোঁতে হঠাতে মহেন্দ্ৰ ল'ৰাটোক ৰাস্তাতে মালাই দেখিলে আৰু দেখি মালাই ভয় খালে। পূৰ্ণদা, আপুনি কওকচোন, কিবা ক'ব নেকি? মালা, তোক বহুত দিন ধৰি কথা এটা কম বুলি ভাবি আছোঁ, কিন্তু ক'বলৈ যেন সাহসে হোৱা নাই। আৰু আজি বহুত সাহস বান্ধি তোক অকলে পাই মই কথাটো কম বুলি আহিছোঁ। কি কথানো পূৰ্ণদা? কওকচোন, আপোনাৰনো মোৰ লগত কি কথা থাকিলেনে? মালা, তই যে আমাৰ ঘৰত কাম কৰিবলৈ যাওঁ, মই পেপাৰখন পঢ়া চলেৰে এনিটাইম তোকেই চাই থাকোঁ। যেতিয়াৰ পৰা তই আমাৰ ঘৰত কাম কৰিব গৈছ, তেতিয়াৰ পৰাই মই হয়তো তোৰ প্ৰেমত পৰিছোঁ আৰু তোক মোৰ বহুত ভাল লাগে। মালা, মই তোক বিয়া পাতিব খোজোঁ। তই যদি কোনো আপত্তি নকৰ তেনেহ'লে মই যাম তোৰ ঘৰত, তোৰ মাৰৰ পৰা তোৰ হাতখন মই খুজিম। পূৰ্ণদা, আপুনি কি কৈছে পূৰ্ণদা? আপোনাক মই নিজৰ ককাইদেউ নিচিনা ভাবোঁ আৰু আপুনি গম পায়নে আপুনি কি কথা কৈছে পূৰ্ণদা? আপুনি এবাৰ ভাবি চাইছেনে পূৰ্ণদা? আপুনি যে এজন বিবাহিত পুৰুষ, আপোনাৰ যে দুটাকৈ সন্তান আছে আৰু বৌয়ে আপোনাক ইমান ভাল পায়, ইমান সন্মান কৰে, তাৰপিছত আপুনি এইবোৰ কি কৈছে পূৰ্ণদা? আপুনি এনেকুৱা কথা কেনেকৈ ভাবিব পাৰিলে পূৰ্ণদা? পূৰ্ণই কোৱা কথাখিনিত মালাই খুব দুখ পালে আৰু ক'ৰবাত নহয় ক'ৰবাত মালা ভয় খাই উঠিল। মালাই যদিও ভয় খাইছিল, কিন্তু বাহিৰত মালাই তাইৰ ভয়টো দেখুওৱা নাছিল। তাইৰ পৰিস্থিতিটো ভাৰসাম্যতা ৰাখিবলৈ চাই মালাই ক'লে যে পূৰ্ণদা, আপুনি মনত যিবোৰ ভাবিছিলে সেইবোৰ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আৰু এজন বিবাহিত হিচাপে এইটো ভাবাটো আপোনাৰ কাৰণে ভুল। গতিকে দাদা, যদি আপুনি বিচাৰে মই কালিৰ পৰা আপোনাৰ ঘৰত কাম কৰিব নাযাওঁ, কিন্তু মই আপোনাক এগৰাকী ভণ্টি হিচাপে অনুৰোধ কৰিছোঁ যাতে আপুনি এইবোৰ কথা মনৰ পৰা উলিয়াই দিয়ে। কিন্তু মালাই কোৱাটো যেন বিপৰীত হ'ল। মালাই পৰিস্থিতিটো অকণমান ভাল হওক বুলি ভাবি পূৰ্ণক বুজাইছিল, কিন্তু পূৰ্ণ খঙত গুজৰি উঠিল। চালি, দুটকীয়া লোকৰ ঘৰত কাম কৰা এজনী ভিক্ষাৰী, তই মোৰ প্ৰস্তাৱ এনেকে পেলাইছ? তই কোন বুলি ভাবিছ মোক? মই এই মাজৰাতি গাঁৱৰ মহাজনৰ ল'ৰা পূৰ্ণকান্ত, আৰু তই মোৰ প্ৰস্তাৱটো নাকচ কৰিছ? চা, তোক মই 2 দিনৰ সময় দিছোঁ। 2 দিনত যদি তই মোৰ প্ৰস্তাৱটোত সন্মতি নিদিয়, তেনেহ'লে মই তোক পিছদিনাখনেই উঠাই আনিম, আৰু তাৰ বাবে কিন্তু জগৰীয়া মই নহয়। আপুনি এইবোৰ কি কথা কৈছে পূৰ্ণদা? আপুনি ঠিকেই কৈছে। আমি হ'লো ভিক্ষাৰী, দুখীয়া। আমাৰ একো নাই, মাৰ বাহিৰে মোৰ কোনো নাই, মোৰ বাহিৰে মাৰ কোনো নাই। আৰু আমাৰ এই দুখীয়া পৰিয়ালটোক আপুনি বচাই দিয়ক পূৰ্ণদা। আপুনি এইবোৰ কি কথা কৈছে? পূৰ্ণৰ ধমকি শুনি মালা দুখত ভাঙি পৰিল আৰু তাই বহুত ভয় খালে। এনেদৰেই কথোপকথন হৈ পিছত দুয়োজন ঘৰা-ঘৰি গুচি গ'ল। তাৰপিছত সেয়া দেওবাৰে ৰাতিপুৱাৰ কথা। সেয়া
ৰাতিপুৱা প্ৰায় 7মান বাজিৰ কথা। মালাৰ মাকে ক'লে, আইও তই আনদিনা 6টা বজাতে কামলৈ যাওঁ, আজি কি হ'ল আই? তোৰ কিবা গা বেয়া নেকি? তই কিবা অসুবিধা পাইছ নেকি? এনেকৈ সুধিলে। তেতিয়া মালাই ক'লে যে মা, মোৰ আজি কামলৈ যাব একেবাৰে মন নাই, মনটো কিবা লাগি আছে। তেনে বুলি কোৱাত মাকে চিন্তাত পৰিলে আৰু সুধিলে, কি হ'ল আই? মোক খুলি কচোন। মা, তোমাক ক'বলৈ মনো নাছিল, কিন্তু উপায় নাই মা, তোমাক নকৈনো মই কাক ক'ম? মা, তুমিয়ে কৈছিলা যে মহাজনহঁতৰ ঘৰলৈ গ'লে তই পূৰ্ণক নিজৰ দাদা নিচিনা ভাবিবি আৰু সেয়াতো নিজৰ নবৌ। মই তেনেকৈয়ে ভাবিছিলোঁ মা। মই কেতিয়াও নকৰিব লগা একো কাম কৰা নাই, আৰু পূৰ্ণদা আৰু মহাজন যোনফালে থাকে সেইফালে মই নাথাকোৱেই। কিন্তু এতিয়া মা, পূৰ্ণ দাদাই মোক এনেকৈ বিয়াৰ প্ৰস্তাৱ দিছে। মোৰ খুব ভয় লাগিছে মা। মোক 2 দিনৰ সময় দিছে আৰু মই না কৰিলে বোলে মোক উঠাই নিব আৰু তোকো মাৰি পেলাব মা। মালাৰ কথাকেইটা শুনি মালাৰ মাক খুব চিন্তাত পৰিল আৰু এই উঠি অহা গাভৰু ছোৱালীজনী সুৰক্ষাক লৈ পেলাই যেন মালাৰ মাকৰ টোপনি নাহা হ'ল। এনেকৈ 2 দিন পাৰ হৈ গ'ল। মালা কামলৈ যোৱা নাছিল। এদিন সন্ধিয়া হঠাতে এনেকুৱা ধৰণৰ এটা ঘটনা হ'ল, যিটো হয়তো তেওঁলোকৰ পৰিয়ালটোৰ কাৰণে এটা ভয়ংকৰ দুৰ্ঘটনা আছিল। কোন আহিছে? কোন আহিছে আমাৰ ঘৰত? মাইনা, মাইনা, তই যাচোন, তই সেই দৰ্জাখন মাৰি ৰুমটোত সোমাই থাকগে যা। নাই মা, নাই, মই তোমাক এৰি ভিতৰত লুকাই নাথাকো মা। কিবা যদি হ'ব লগা আছে 2জনীৰে হ'ব। তোমাৰ কিবা এটা হ'লে মই অকলে জীয়াই থকাতকৈ 2জনী একেলগে কিবা হোৱাই ভাল মা। মই নাযাওঁ মা, মই নাযাওঁ। এয়া পাই ৰাতি 11:11 বাজিৰ ঘটনা। আৰু দেওবাৰৰ এই ঘটনাটোৱে যে গোটেই গাঁওখন আৰু গোটেই অঞ্চলটো কঁপাই তুলিলে। মালাৰ মাকে মালাক কৈছিল ভিতৰৰ কোঠা এটাত লুকাই থাকিবলৈ, কাৰণ মালাৰ মাকে উমান পাইছিল যে পূৰ্ণকান্তই হয়তো কিবা এটা ষড়যন্ত্ৰ কৰিছে। মালা আৰু মালাৰ মাকে ভয় খাই থকা কথাবোৰ ক'ৰবাত যেন সঁচা হ'ল, আৰু সেই অভিশপ্ত দেওবাৰটো যেন আজিও মাজৰাতি গাঁৱৰ মানুহে পাহৰিব পৰা নাই। কথামতেই কাম। পূৰ্ণকান্তই আৰু পূৰ্ণকান্তৰ লগৰ কেইজনমান উদণ্ড বন্ধুৱে মিলি মালাক অত্যাচাৰ কৰিলে আৰু মালাৰ মাকক হত্যা কৰিলে। কেইজনমান মিলি মালাক ধৰ্ষণ কৰাৰ পিছত মালাকো মাৰি পেলালে, আৰু তাৰ পিছত মালা আৰু মালাৰ মাকৰ শৰীৰটো জংঘলত নি পেলাই পুতি থ'লে, যাতে পুলিচে ইয়াৰ কোনো উমান নাপায়। এইদৰেই পূৰ্ণকান্ত আৰু তাৰ বন্ধুকেইজনে মিলি মালা আৰু লীলাৱতীক হত্যা কৰি জংঘলৰ এফালে পেলাই দিলে, আৰু গাঁৱৰ কোনো মানুহে গমকেই নেপালে যে লীলাৱতী আৰু মালাৰ আচলতে কেনেকৈ মৃত্যু হৈছিল। এয়াই হয়তো আমাৰ সমাজৰ এক কৰুণ কথা, যে দুখীয়াবোৰ যেতিয়া মৃত্যু হয় তেতিয়া কোনেও জানিবলৈ চেষ্টা নকৰে যে তেওঁলোকৰ মৃত্যু কেনেকৈ হ'ল। কিন্তু ধনী ব্যক্তি এজনৰ যদি ঘৰৰ কুকুৰ মেকুৰীও যদি কিবা এটা হয়, তেতিয়াও হয়তো তেওঁলোকে তালাচী চলায় যে কেনেকৈ কুকুৰ মেকুৰীৰ মৃত্যু হ'ল। এয়াই আমাৰ সমাজৰ এক অপ্ৰিয় সত্য কথা। এনেকৈয়ে প্ৰায় 10-15 দিন পাৰ হৈ গ'ল। মালা আৰু লীলাৱতীৰ মৃত্যুৰ কথা যেন কোনেও গমেই নাপালে। গাঁৱৰ মানুহে ভাবিলে যে হয়তো 2গৰাকী মাক জীয়েক এইখন গাঁও এৰি ক'ৰবালৈ গুচি গৈছে। এনেকৈয়ে 10-15 দিন পাৰ হোৱাৰ পিছত আচলতে মালা আৰু লীলাৱতীৰ আত্মাটোৱে চাগে শান্তি পোৱা নাছিল, কাৰণ মালা আৰু লীলাৱতীৰ কোনো শ্ৰাদ্ধ পাতা হোৱা নাছিল, কোনো শান্তি কৰা হোৱা নাছিল, আৰু যাৰ কাৰণে হয়তো তেওঁলোকৰ আত্মাই শান্তি পোৱা নাছিল। তাৰপিছত
সেয়া 16 নম্বৰ দিনৰ কথা। প্ৰায় ৰাতি 12:30 বজাত পূৰ্ণকান্ত শুই আছিল আৰু হঠাৎ যেন পূৰ্ণকান্ত সাৰ পাই উঠিল। কোন আহিছে? কোন? সেইফালে কোন? কোন আহিছে? মই সুধিছো কোন আহিছে? কোন আপোনালোক? কোন আপোনালোক? সেইদিনা ৰাতি যেন পূৰ্ণকান্তই নিজৰ কৰ্মৰ ফল পালে। লীলাৱতী আৰু মালাৰ আত্মাটোৱে শান্তি পোৱা নাছিল। তাৰপিছত ৰাতি প্ৰায় 1মান বাজিত পূৰ্ণকান্ত আৰু পূৰ্ণকান্তৰ বন্ধুখিনিক মালা আৰু লীলাৱতীয়ে সেইখিনি জেগাতেই হত্যা কৰিলে, যিখিনি জেগাত সিহঁতক পুতি থোৱা হৈছিল। এনেকৈ যেন লীলাৱতী আৰু মালাৰ আত্মা দুটাই শান্তি পালে আৰু লীলাৱতী আৰু মায়াই এনেকুৱা জেগাতে পূৰ্ণকান্ত আৰু তাৰ উদণ্ড বন্ধুবিলাকৰ নশ্বৰ দেহটোহঁত পুতি দিলে যে মানুহে গমেই নাপালে আচলতে সিহঁতৰ কি হৈছিল। মাজুৱাতি গাঁৱৰ এই ঘটনাটোৰ পৰা আমি ইয়াকে বুজিব পাৰোঁ যে মানুহে যেনেকুৱা কৰ্ম কৰিব সেই ফল এদিন হ'লেও এদিন ভুঞ্জিবই লাগিব। ভগৱানৰ ন্যায়ৰ পৰা কোনো বাচি যাব পৰা নাই আৰু কোনো কেতিয়াও নাবাচে। ধন্যবাদ। আপোনালোকে এই ষ্টৰিটো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।